দেখিলেই নহয় সকলোৱে ট্ৰেইনখন পাৰ হৈ গ'ল আৰু এই যে প্লেটফৰ্মটো পাৰ হৈ গ'ল প্লেটফৰ্মটো পাৰ হ'বলৈ কিমান টাইম লাগিছে কোনোবাই কেলকুলেট কৰিব পাৰিব জানো আৰু এই গোটেইখিনি কেলকুলেশ্যন কৰাৰ টেকনিকেই আছে আমাৰ ট্ৰেইন ৰিলেটেড কুৱেশ্যনছ বিলাকত এক্সামত কুৱেশ্যন কৰে ৰেলগাড়ী এখনে ইমানখিনি স্পীডত গৈ আছে তো প্লেটফৰ্ম এটা ক্ৰছ কৰিবলৈ কিমান সময় লাগিব আমাক এইবিলাক কুৱেশ্যনো কৰে ৰেলগাড়ী এখন গৈ আছে কাষত এজন মানুহ থিয় হৈ আছে লাইক মই থিয় হৈ আছো মোৰ সন্মুখৰে ট্ৰেইন এখন পাৰ হৈ গ'ল তো ট্ৰেইনখনে কিমান সময়ত মোক পাৰ কৰি যাব পাৰিব আৰু এই গোটেইখিনি কুৱেশ্যন পঢ়াৰ কাৰণে অকনমান কনচেপ্ট ৰাখিব লাগিব একদম প্ৰথমতে আহিব ডিষ্টেন্সৰ কনচেপ্ট যেতিয়া ৰেলগাড়ী এখনে তোমালোকে সকলোৱে মনত ৰাখিব লাগে যেতিয়া ৰেলগাড়ী এখনৰ কথা কম আৰু ৰেলগাড়ী এখনে যেতিয়া এজন মানুহ অৰ্থাৎ এজন মানুহ বা এটা সৰু অবজেক্ট আমি ক'ব পাৰো এটা পোল বুলি এটা পোল এটা ষ্ট্ৰীট লেম্প তেনেকুৱা ধৰণৰ যদি বস্তু যদি ট্ৰেইন এখনে ক্ৰছ কৰে ডিষ্টেন্সৰ ফালৰ পৰা যদি কওঁ যদি ট্ৰেইন এখনে এখন ৰেলগাড়ী এখন আছে আৰু ৰেলগাড়ীখনে এজন মানুহ এজনক যদি ইয়াতে ক্ৰছ কৰে বা এটা পোল এটা যদি এনেকুৱা ক্ৰছ কৰে বা এটা ষ্ট্ৰীট লাইট এটা যদি ক্ৰছ কৰে তেতিয়াহ'লে ট্ৰেইনখনে সদায় নিজৰ যিটো লেন্থ আছে নিজৰ লেন্থটোৱে যাব লাগে অৰ্থাৎ ট্ৰেইনখন যদি 200 মিটাৰ দীঘল হয় তেতিয়াহ'লে 200 মিটাৰ ট্ৰেইনখনে যাব লাগিব যদিহে মানুহ এজনক ক্ৰছ কৰিব বিচাৰে নহয় জানো এতিয়া এই কনচেপ্টখিনি হৈছে ডিষ্টেন্সৰ কনচেপ্ট আৰু এইখিনিক এড অন কৰি পেলাই এটা আৰু এটা চিন সকলোৱে চাই লোৱাটো বিচাৰো এতিয়া এই চিনটোত কি দেখিছা তো ইয়াতে আমি দেখিছো ট্ৰেইন এখনে এটা আমাৰ টানেল এটা ক্ৰছ কৰিছে ট্ৰেইন এখনে এতিয়া দেখিবা ব্ৰিজ এখন ক্ৰছ কৰিছে যদি এনেকুৱা ধৰণৰ ব্ৰিজ এখন বা টানেল এটা বা লগতে যদি প্লেটফৰ্ম এটা ক্ৰছ কৰে তেতিয়া কি হ'ব বা এনেকুৱা কেতিয়াবা চিন দেখিবা য'ত ট্ৰেইন এখনে আন এখন ৰেলগাড়ী ক্ৰছ কৰিছে যদি এনেকুৱা চিনাৰিও আমি দেখা পাওঁ তাৰ মিনিংটো কি মিনিংটো হৈছে ট্ৰেইনখনে অকল নিজৰ লেন্থটো নহয় যিটো আৰু অবজেক্ট আছে সেইটোৰ লেন্থটো ইয়াতে যোগ হৈ যাব অৰ্থাৎ এখন ৰেলগাড়ীয়ে যদি আন এখন ৰেলগাড়ী ক্ৰছ কৰিব বিচাৰে তেতিয়াহ'লে এইখন যদি 200 মিটাৰ দীঘল হয় আৰু এইখন যদি 250 মিটাৰ হয় তেতিয়াহ'লে অল টোটেল ট্ৰেইনখনে যাব লাগিব 450 মিটাৰ তেতিয়াহে ইখনে আনখনক ক্ৰছ কৰিব পাৰিব তো ৰেলগাড়ী এখনে দুটা বস্তু ক্ৰছ কৰিব খোজে এটা হৈছে সৰু অবজেক্ট যিবিলাকক আমি কওঁ মানুহ বা পোল আৰু এটা হৈছে লম্বা বা ডাঙৰ অবজেক্ট যিবিলাকক আমি টানেল বুলি ক'ব পাৰো আন এখন ৰেলগাড়ী বুলি ক'ব পাৰো আৰু লগতে এটা প্লেটফৰ্মৰ কথা ক'লেও বা ব্ৰিজ এখনৰ কথা ক'লেও ইয়াতে মিলিব তেনেকুৱা ধৰণৰ ডাঙৰ অবজেক্ট বিলাক ক্ৰছ কৰিলে দুইটাৰে লেন্থ দুটা কি হ'ব যোগ হৈ যাব এইখিনি কথা প্ৰথমতে মনত ৰাখিব লাগে সেকেন্ড পইণ্টটো হৈছে যদি দুটা বস্তুৱে মুখামুখিভাৱে গতি কৰে কাৰণ ৰিলেটিভ স্পীডৰ কনচেপ্টটো ইয়াতে আহিব ৰিলেটিভ স্পীডৰ কথা যিসকলে গম পায় সিহঁতৰ কাৰণে এইটো ইজি হয় আৰু যিসকলে গম নাপায় মই নিশ্চয়কৈ ইয়াতে মেনশ্যন কৰিম যদি দুটা বস্তুৱে অপোজিট ডাইৰেকশ্যন অৰ্থাৎ এটা বস্তু এইফালে যাইছে আৰু এটা বস্তু এইফালে আহি আছে আৰু দুইটাৰে স্পীড হৈছে s আৰু s1 যদি এনেদৰে মুখামুখিভাৱে গতি কৰে তেতিয়াহ'লে সিহঁত দুয়োটাৰে স্পীড দুটা হৈ যায় যোগ মনত ৰাখিবা সকলোৱে যে মুখামুখিভাৱে গতি কৰিব লাগিব বা বিপৰীত দিশত ঠিক আছে এইটোৱে গৈ আছে এইটো দিশত তাৰে উলুটা দিশত এইখন আহি আছে নহয় জানো ঠিক একেদৰে এইটো হৈছে এক নম্বৰ সিনাৰিও দুই নম্বৰতে এনেকুৱাও হ'ব পাৰে যে এখন ট্ৰেইন গৈ আছে এইফালে এখন ৰেলগাড়ী গৈ আছে এইফালে আৰু এইটো ক্ষেত্ৰতো আমি দেখিম দুইটাই বিপৰীত দিশতে গৈ আছে তো এনেকুৱা সিনাৰিও হলেও দুইটাৰে স্পীড যোগ কৰিব লাগে ঠিক আছে যোগ কেতিয়া কৰিম যদি বিপৰীত দিশত যায় বিপৰীত দিশ মানে কি মই এইফালে গৈ আছো মোৰ সন্মুখৰ পৰা ৰেলগাড়ীখন আহি আছে নহলে মই এইফালে গৈ আছো ৰেলগাড়ীখন মোৰ পৰা পিছ সাইডে গৈ আছে বা এইটো দিশত গৈ আছে তো দুইটাই অপোজিট ডাইৰেকশ্যন হ'ব ন তো অপোজিট ডাইৰেকশ্যন বুলি ক'লে কি হয় স্পীড দুটা যোগ হয় কনসেপ্ট বুলিবলে জাস্ট দুটা কথা আছে ৰেলগাড়ী এখনৰ ডিষ্টেন্সৰ কনসেপ্ট স্পীডৰ কনসেপ্ট বাকি একো ইয়াতে বুজিব লগা নাই ইয়াতে আমি দেখিলো স্পীড কি হয় অপোজিট ডাইৰেকশ্যনৰ পৰা আহিলে যোগ হয় যদি একেটা দিশতে যায় যদি এনেকুৱা
হয় এখন ৰেলগাড়ী এইফালে গৈ আছে আন এখন ৰেলগাড়ী এইফালে গৈ আছে মানে একেটা দিশতে গৈ আছে এনেকুৱা ক্ষেত্ৰত দুইটাৰে কি কৰিব লাগে যিটো ডাঙৰ হয় তাৰ পৰা সৰুটো বিয়োগ কৰিব লাগে যদি মই কওঁ ইয়াতে s is greater than s1 অৰ্থাৎ এইটো স্পীড যদি মই কৈ দিওঁ 100 km/h 100 km/h আৰু লগতে এইটো স্পীড যদি মই কৈ দিওঁ 60 km/h যিটো ডাঙৰ স্পীড তাৰ পৰা সৰু স্পীডটো বিয়োগ হ'ব অৰ্থাৎ 100 - 60 কৰিলে 40 km/h হৈ যাব আমাৰ ইয়াতে ৰিলেটিভ স্পীড আমি এইটো বস্তু মাইণ্ডত ৰাখিম যেতিয়া দুটা বস্তুৱে একেটা দিশতে গৈ আছে মানে দুইটাকে ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিব লাগে ঠিক আছে এইখিনিও আমাৰ হ'ল এতিয়া আমি আহিছো কোৱেশ্চনৰ ফালে কেনেকুৱা কোৱেশ্চন আহিব প্ৰথম কোৱেশ্চনটো হৈছে এক্সাম ওৰিয়েন্টেড আমাক ক'ব এখন ৰেলগাড়ী এখনে 60 কিলোমিটাৰ/ঘণ্টা বেগত গতি কৰি আছে আৰু ৰেলগাড়ী এখনে এটা মানুহক 1 মিনিটত পাছ কৰিছে 1 মিনিটত এজন মানুহক ক্ৰছ কৰিছে এতিয়া তোমালোকে ক'ব লাগে ৰেলগাড়ীখনৰ লেন্থ কিমান ৰেলগাড়ীখনৰ কিমান দীঘল হৈছে ৰেলগাড়ীখন তো এইটো কোৱেশ্চন আমাৰ এক্সামত আহিব আমাক কি কৈছে এখন ৰেলগাড়ীয়ে ইমানটো স্পীডত গৈ আছে 1 মিনিটত মানুহ এজনক ক্ৰছ কৰিছে তো লেন্থ উলিওৱা আমি এনেকুৱা ধৰণৰ কোৱেশ্চন দেখাৰ লগে লগে আমি প্ৰথমতে ভাবিম যে ৰেলগাড়ী এখনে 1 মিনিটত যে গৈছে 1 মিনিটত যে মানুহজনক ক্ৰছ কৰিছে 1 মিনিটত ৰেলগাড়ীখনে কিমান যাব লাগিব যাতে মানুহজনক ক্ৰছ কৰিব পাৰে এতিয়া মানুহ এজনক ক্ৰছ কৰাৰ কনসেপ্টৰ ফালে যদি যাও তেতিয়াহলে ৰেলগাড়ীখনে নিজৰ লেন্থটোৱে লৈ যাব লাগিব নিজৰ লেন্থটোৱে যদি লৈ যাব লাগে মানে ইয়াতে যিটো ডিসটেন্স আহিব এটো কি হৈ যাব ডিসটেন্সটোৱে হৈ যাব ৰেলগাড়ীখনৰ লেন্থ আৰু ডিসটেন্স কেনেকৈ উলিয়াই তাৰ কাৰণে ফৰ্মুলা আছিলে স্পীড ইনটু টাইম আৰু ইয়াৰে স্পীড দিয়া আছে 60 km/h যিহেতুকে স্পীডটো km/h আছে এটোক যদি আমি কনভাৰ্ট কৰিব বিচাৰো মিটাৰ/সেকেন্ড লৈকে আমি কি কৰিব লাগিব 5/18 এৰে মাল্টিপ্লাই লগতে 1 মিনিট মানে কিমান সেকেন্ড 1 মিনিট মানে হৈছে 60 সেকেন্ড যদি ক্যালকুলেট কৰিবলৈ যাও দেখিম 6 3 * 18 6 10 * 60 যদি 3 ৰে এটো কাটি দিও 20 বাৰ যাব অৰ্থাৎ ফাইনালি ইয়াৰে পৰা आंसर আহিব 1000 মিটাৰ 1000 মিটাৰে হৈ গল ৰেলগাড়ীখনৰ লেন্থ নেক্সট দ্বিতীয় কোৱেশ্চনটো হৈছে টানেলৰ লগত ৰিলেটেড এনেকুৱা কোৱেশ্চন কেতিয়াবা দিব যে ৰেলগাড়ী এখনে 60 কিলোমিটাৰ/ঘণ্টা বেগত গতি কৰি আছে ৰেলগাড়ীখনৰ লেন্থ হৈছে 300 মিটাৰ বা 800 মিটাৰ কৈ দিলো মই ৰেলগাড়ীখনৰ লেন্থ হৈছে 800 মিটাৰ ৰেলগাড়ীখনে 90 সেকেন্ডত সেই টানেলটো ক্ৰছ কৰিছে ঠিক আছে তেতিয়াহলে টানেলটোৰ লেন্থ কিমান হয় এইটো হৈছে আমাৰ কোৱেশ্চন তো এক্সামত এনেকুৱা কোৱেশ্চন কৰিব মই গোটেই কোৱেশ্চন এবাৰ বুজাই দিছো এখন ৰেলগাড়ী এখন আছে যাৰ স্পীড হৈছে 60 কিলোমিটাৰ/h গৈ আছে এনেকে স্পীডত আৰু সেই ৰেলগাড়ীখনে 90 সেকেন্ডত এটা টানেল এটা ক্ৰছ কৰিছে টানেল এটা পাহাৰৰ মাজৰ সুৰংগ এটা ক্ৰছ কৰি গুচি গৈছে আৰু লগতে ৰেলগাড়ীখনৰ লেন্থ হৈছে 800 মিটাৰ আমাৰ কোৱেশ্চনটো হৈছে যে টানেলটোৰ লেন্থ কিমান আমি সকলোৱে এটা সেই কনসেপ্টত যাম যে ৰেলগাড়ী এখনে টানেল এটা ক্ৰছ কৰিলে কিমান ডিসটেন্স যাব লাগে ৰেলগাড়ীখনে নিজৰ ডিসটেন্স যাব লাগিব আৰু লগতে টানেলৰ ডিসটেন্স যাব লাগিব যদি 60 কিলোমিটাৰ/ঘণ্টা বেগত গতি কৰিছে কিমান সময়ৰ কাৰণে গৈছে 90 সেকেন্ডৰ কাৰণে তো 60 কিলোমিটাৰ/ঘণ্টাটোক আমি মিটাৰ/সেকেন্ড লৈকে কনভাৰ্ট কৰিলো পূৰণ কৰিলো 90 সেকেন্ড দিয়া কাৰণে 90 ক্যালকুলেট কৰিলে ইয়াৰ পৰা দেখিবা 1500 মিটাৰ আমাৰ आंसर আহিছে মানে 1500 মিটাৰ আমাৰ টোটাল ৰেলগাড়ীখনে যাব লাগিব তেতিয়াহে কি হ'ব টানেলটো ক্ৰছ কৰিব পাৰিব 1500 মিটাৰৰ ভিতৰত ৰেলগাড়ীখনৰ লেন্থ কিমান ৰেলগাড়ীখনৰ লেন্থ হৈছে 800 মিটাৰ মানে বাকিখিনি কি হয় তো বাকিখিনিয়ে হৈছে আমাৰ টানেলৰ লেন্থ কাৰণ দুইটা যোগ কৰি পেলাই হে ইয়াতে কি আহিব আমাৰ ডিসটেন্সটো আহে তো এনেদৰে আমি এক্সামত কোৱেশ্চন বিলাক সলভ কৰো আশা কৰো সকলোৱে ক্লিয়াৰ সকলোৱে বুজি পালে যে কেনেকুৱা ধৰণৰ আমি টেকনিক ইউজ কৰো আমাক যেতিয়া এক্সামত সৰু অবজেক্টৰ কথা কব আমি তেতিয়া মানিম যে ৰেলগাড়ীখনৰ নিজৰ যিটো লেন্থ সেইটো যাব লাগে যদি আমাক ডাঙৰ অবজেক্টৰ কথা কয় তেতিয়া হলে আমি কি কৰো ডাঙৰ অবজেক্ট লাইক টানেল ব্ৰিজ এন্ড প্লেটফৰ্ম তেতিয়া হলে আমি কম দুইটাৰে লেন্থটা যোগ হৈ পেলাই ডিসটেন্স আহিব আৰু স্পীডৰ কনসেপ্টত কলো যদি অপোজিট ডাইৰেকশনৰ পৰা আহে তেতিয়া হলে দুইটা যোগ হয় যদি সেম ডাইৰেকশনত যায় তেতিয়া কি হ'ব দুইটাৰ মাজত ডিফাৰেন্স লব লাগে যদি সকলোৰে ক্লাসটো ভাল লাগিল নিশ্চয় কমেন্ট বক্সত জনাব নাপাহৰিব লগ পাম সকলোকে অন্য ক্লাছত আৰু এনেকুৱা ইন্টাৰেষ্টিং ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ